মুদুলি উজনি নামনি ৰঙালীৰ বা লাগি উন্মনা অসমীয়া জাতি ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানত দেখা গ'ল প্ৰাক ৰঙালীৰ বৰ্ণাঢ্য আয়োজন এয়া নগাঁও মহাবিদ্যালয়ৰ দৃশ্য মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী শিক্ষাগুৰু সকলো একত্ৰিত হৈ আগতীয়াকৈ উদযাপন কৰিলে বাপতি সাহোন চেনেহৰ বিহুটি ঢোলৰ কুমকুমনি নাচনীৰ গিৰিপনিত কপিল মহাবিদ্যালয়ৰ বাকৰি একেই পৰিৱেশ দেখা গ'ল নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠৰ চৌহদতো শিক্ষাৰ্থীৰ ঢোলৰ চাপৰ বিহু নামেৰে মুখৰ হৈ পৰিল আকাশ বতাহ প্ৰাক ৰঙালীৰ কাৰ্যসূচীত অংশ লৈ শিক্ষাৰ্থীৰ সৈতে ঢোলত ৰগৰ তুলিলে নগাঁৱৰ বিধায়ক ৰূপ শৰ্মায়ো ঢোলটো মই সাধাৰণতে বজাওঁ আৰু বিহু বুলি ক'লে অলপ ঢোল বজাবলৈ মন যায় বিহু গীত গাব মন যায় কাৰণ বিহুত সকলোগৰাকী আমাৰ অসমীয়া পৰম্পৰা জ্বলা হৈ আছে আৰু যে বিহু আৰম্ভ হৈছে এটা মাহ সেই ভূপেন দাই কৈছিলে বহাগ খেতিমতে ঋতু নহয় নহয় বহাগ খেতি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা জনৰ জীৱনৰ দিহা বিহু বুলি ক'লে অলপ সকলোৱে মন বৰ খোলা হৈ পৰে গতিকে এপাক সকলোৱে অনুৰোধ কৰিলে ঢোলো বজালোঁ আৰু বিভিন্ন ৰঙালীৰ প্ৰাক্ষণত অভয়াপুৰীৰ বাপুজী হাইস্কুল প্ৰাংগণতো সৃষ্টি হ'ল অনন্য পৰিৱেশ গৰুক গা ধুওৱা পৰ্বৰ পৰা আৰম্ভ কৰি বহাগ বিহুৰ সৈতে জড়িত সকলো পৰম্পৰাৰ সৈতে শিক্ষাৰ্থীসকলক চিনাকি কৰি দিয়াৰ প্ৰয়াস বিদ্যালয় কৰ্তৃপক্ষৰ ৰঙালী বিহুৰ সৈতে জড়িত 100 এবিধ শাক খোৱা পৰম্পৰা আৰু এই শাকসমূহ ঔষধি গুণ সম্পৰ্কীয় বিশদ বৰ্ণনাও শিক্ষাৰ্থীৰ সন্মুখত তুলি ধৰাৰ চেষ্টা বাপুজী হাইস্কুলৰ ঢকুৱাখানাৰ ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান কাইজিন একাডেমীতো ৰঙালী বিহুৰ বৰ্ণাঢ্য আয়োজন বিহুৰ সাজ পৰিধান কৰি ওলাই আহিল বিদ্যালয়খনৰ শিক্ষাৰ্থী শিক্ষাগুৰুৰ লগতে অভিভাৱকসকলো হৰে হলালে ককাই কোমলকৈ কুহি পাত ঐ মুগাৰী হামে খেলা ককাই গামখাৰু মূৰে গাত অ ককাই দিয় বিহু বিহু লাগিছে নাচো নাচো লাগিছে গাত গোগামুখৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰিজিয়নেল একাডেমীৰ উদ্যোগতো ৰঙালী বিহু আদৰণি শীৰ্ষক কাৰ্যসূচী পৰম্পৰাগত সাজেৰে ৰঙালীৰ অনুষ্ঠানত অংশ ল'লে সকলো শিক্ষাৰ্থীয়ে অভিভাৱকসকলৰ মাজত অনুষ্ঠিত হ'ল পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতাও একেদৰে ঢোলৰ কুমকুমনি ঢেঁকীৰ শব্দত মুখৰ হৈ পৰিল মাজুলীৰ গড়মূৰৰ শংকৰদেৱ শিশু নিকেতনৰ বাকৰিও বিদ্যালয় চৌহদতে পিঠাৰ খোলা পাতিছে শিক্ষাৰ্থী শিক্ষাগুৰুৱে ঢোলৰ চেৱে চেৱে নাচনীয়ে জুৰিছে বিহুনাম কিন্তু আগতীয়াকৈ হলেও ৰঙালীৰ সকলো পৰম্পৰাৰে আনন্দ লোৱাৰ চেষ্টা বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ আমাৰ বিদ্যালয়ত পৰম্পৰাগতভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যোগেদি আমি বিহু আদৰণি অনুষ্ঠান পাতি আহিছোঁ এইবাৰ আমি অকণমান মানে পৰিৱেশৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলক এটা বস্তু বুজাবলৈ চেষ্টা কৰিছোঁ যে বৰ্তমান সময়ছোৱাত বিহুৰ আৰু সংস্কৃতি এই শব্দসমূহৰ লগত ছাত্ৰ ছাত্ৰীবিলাক মেকানিজিম হৈ পৰিছে প্ৰকৃত বস্তুটোনো কি সেই বস্তুবিলাক জনাবৰ কাৰণে আমি তেওঁলোকক লগত লৈ পেলাই আমি আজি বিহুৰ আদৰণি পাতিছোঁ যেনেকৈ মুঠতে ৰঙালীৰ উন্মাদনাই এতিয়া বাৰুকৈ চুই গৈছে সমগ্ৰ ৰাজ্যবাসীক ৰঙালীৰ ৰং আনন্দ প্ৰাণ ভৰি উপভোগ কৰি আকৌ এটা নতুন বছৰৰ বাবে ন উদ্যমেৰে সাজু হ'ব অসমীয়া জাতি ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম